নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে। আজি মই এই ভিডিঅ'ৰ জৰিয়তে স্পেচিয়েলি এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে এটা বিশেষ বিষয় আলোচনা কৰিব বিচাৰিছো। বহুত ইম্পৰ্টেণ্ট হয়। এনআইএছৰ প্ৰাৰ্থীসকলে গুৰুত্ব সহকাৰে ভিডিঅ'টো চাব আৰু যিমান পাৰে সিমানে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ এইটো ভিডিঅ' বহুত ইম্পৰ্টেণ্ট হয়। আৰু যেহেতু মই এনআইএছৰ ভিডিঅ' বা ৰিলেটেড খবৰবোৰ দি আহি আছোঁ, গতিকে আৰু এনআইএছৰ সমস্যাটো ভালদৰে বুজি পাওঁ। এনআইএছৰ প্ৰাৰ্থীসকলে কেনেদৰে ডিএলএড কৰিছিল, কেনেকৈ কষ্ট কৰি কেনেকৈ ত্যাগ স্বীকাৰ কৰি ডিএলএড কৰিছিল, সেইবিলাক সম্পূৰ্ণকৈ ভালদৰে জানো। গতিকে এইটো ভিডিঅ' এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয়। গতিকে আপোনালোকে ভিডিঅ'টো চাব আৰু গুৰুত্ব সহকাৰে চাব বুলি আশা কৰিছোঁ, আৰু যিমান পাৰে সিমানে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেন্তে আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। যেহেতু এনআইএছৰ প্ৰায় 14 লাখ প্ৰাৰ্থীৰ কাৰণে এটা ৰায়দান আহিছিল, মহামান্য উচ্চতম ন্যায়ালয়ৰ যিটো ৰায়দান, আৰু সেই ৰায়দানটোৰ পিছতে গোটেই ভাৰতবৰ্ষতে এই খবৰটো বিয়পি পৰাৰ পিছত এনআইএছৰ প্ৰাৰ্থীসকলৰ মাজত হতাশাৰ সৃষ্টি হৈছিল। যাৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লৈ অন্ধকাৰ নামি আহিছে। গতিকে ইন পিছত তেওঁলোকৰ কি হ'ব কি নহ'ব এইটো বিষয় লৈ এতিয়া এনআইএছৰ প্ৰাৰ্থীসকল ব্যস্ত আছে। যেহেতু কষ্ট কৰি কৰা চাৰ্টিফিকেট আছিল, মাৰ্কশ্বিট আছিল, তেনে ক্ষেত্ৰত যিহেতু আবেদন কৰিব পোৱা নাই, আৰু ইন ফিউচাৰত কি হ'ব কি নহ'ব এইটো বিষয় বা এনআইএছৰ চাৰ্টিফিকেটখন ভেলিড হ'বনে নহয়, এই বিষয়ক লৈ এতিয়া এনআইএছৰ প্ৰাৰ্থীসকল ব্যস্ত হৈ আছে। আৰু থকাটো স্বাভাৱিক, যিহেতু কষ্ট কৰি লৈছিল এই চাৰ্টিফিকেটখন। এতিয়া কথাটো হ'ল, আজি প্ৰায় 2 মাহ পাৰ হৈ গ'ল, চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি পোৱা নগ'ল। কি ভাৰত চৰকাৰ কি অসম চৰকাৰ, এতিয়ালৈকে আমি কোনো ধৰণৰ ৰিয়েকশ্যন পোৱা নাই, যাৰ কাৰণে প্ৰাৰ্থীসকল আকৌ হতাশ হোৱা দেখা গৈছে। যাৰ বাবে ভাৰতৰ বিভিন্ন ৰাজ্যত ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলগীয়া হৈছে। নিজৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটখনৰ কাৰণে ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলগীয়া হৈছে। যিহেতু এনআইএছৰ প্ৰাৰ্থীসকলৰ কোনো ভুল নাছিল, আৰু ভুল নথকাৰ পিছতো যিহেতু আজি বঞ্চিত হ'ব লগা হৈছে নিযুক্তিৰ প্ৰক্ৰিয়াৰ পৰা। গতিকে এই ক্ষেত্ৰত প্ৰাৰ্থীসকলে যিহেতু চৰকাৰৰ ফালৰ পৰাও বা MCTৰ ফালৰ পৰাও কোনো ধৰণৰ এতিয়ালৈকে সঁহাৰি পোৱা নাই, তেনে ক্ষেত্ৰত এনআইএছৰ প্ৰাৰ্থীসকলে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা বুলি আমি জানিব পাৰিছোঁ বা শুনিছোঁ, হয়তো আপোনালোকেও জানি আহি আছে। এইটো মুহূৰ্তত এনআইএছৰ প্ৰাৰ্থীসকল বহুত ইম'চনেল হৈ আছে নিজৰ চাৰ্টিফিকেটখনৰ কাৰণে। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে এটা আপোনালোকক সাৱধানবাণী শুনাব বিচাৰিছোঁ, যিটো নেকি আপোনালোকে শুনিলে হয়তো আপোনালোকৰো ভাল ভাল লাগিব নে বেয়া লাগিব, সেইটো আপোনালোকে নিজে বিবেচনা কৰিব। যিটো খবৰ আপোনালোকক দিলে হয়তো আপোনালোকে ভাবিব যে আজিৰ তাৰিখত এনেকুৱাও মানুহ আছে নেকি, যে যিটো সময়ত এনআইএছৰ প্ৰাৰ্থীসকল নিজৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটৰ কাৰণে ইম'চন হৈ আছে, আৰু সেই ইম'চনৰ মাজতে একাংশই ভণ্ড বুলিয়ে কৈছোঁ মই, যিয়ে নেকি ব্যৱসায়ত নামি পৰাৰ এটা আমি জানিব পাৰিছোঁ। কি ব্যৱসায়ত কেনেকুৱা ধৰণে নামিছে মই জনাব বিচাৰিছোঁ আপোনালোকক। যে কথাটো হ'ল যে এই মুহূৰ্তত এনআইএছৰ প্ৰাৰ্থীসকল বহুত ইম'চনেল হৈ আছে নিজৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটখনৰ কাৰণে। আৰু যিহেতু চৰকাৰৰ পৰাও কোনো ধৰণৰ ৰিয়েকশ্যন এতিয়ালৈকে পোৱা নাই, তেনে ক্ষেত্ৰত একাংশ ভণ্ড যিয়ে নেকি নিজৰ কথা অকল বিবেচনা কৰে, আৰু এইটো সময়ত এনেকুৱা কিছুমান ব্যক্তি ওলাইছে এনআইএছৰ প্ৰাৰ্থীসকলৰ মাজত সোমাই গৈছে, যিয়ে নেকি এনআইএছৰ প্ৰাৰ্থীসকলক আৱেগিক কৰি টকা ঘটোৱাৰ এটা উপক্ৰম আমি জানিব পাৰিছোঁ, যিটো শুনি নেকি বেয়া লাগিছে। কাৰণ এইটো মুহূৰ্তত এনআইএছৰ প্ৰাৰ্থীসকলক আৱেগিক কৰি টকা ঘটাৰ কিছুমান প্ৰাৰ্থী ওলাইছে, যিটো নেকিৰ পৰা আপোনালোক এতিয়া সাৱধান হ'ব লাগিব। যদি আপোনালোকে সাৱধান নহয়, তেতিয়াহ'লে কিন্তু আপোনালোকৰ সঞ্চিত ধন একাংশই ব্যৱসায় টাইপত আপোনালোকৰ পৰা লৈ যাব। এনেকৈ লৈ যাব যে ধৰি লওক এতিয়া আপোনালোকৰ এনআইএছৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটৰ কাৰণে চৰকাৰেও কোনো ধৰণৰ গুৰুত্ব দিয়া নাই, বা ইন ফিউচাৰত কি হ'ব সেই বিষয়ে কোনো ধৰণৰ উত্তৰ দিয়া নাই। আৰু তেনে ক্ষেত্ৰত সেইসকল প্ৰাৰ্থী যিসকলে টকা ঘটাৰ কাৰণে উঠি পৰি লাগিছে, এটা ভাল এটা সুযোগ পাইছে যে এনআইএছৰ প্ৰাৰ্থীসকল আৱেগিক কৰি টকা ঘটাৰ এটা উপক্ৰম তেওঁলোকে এটা চান্স সুযোগ বিচাৰি পাইছে।
ধৰি লওক যে তেওঁলোকে এনেকৈ ক'ব যে NISৰ প্ৰাৰ্থীসকলে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব লাগে, পেটিশ্যনাৰ হ'ব লাগে, আৰু পেটিশ্যনাৰ হ'লে আপোনালোকে হয়তো সুযোগ এটা পাব পাৰে, আৰু তাৰ কাৰণে আপোনালোকে এটা ফিজ দিব লাগিব। আৰু যিটো নেকি ফিজ ধৰি লওক 2000 টকা, ধৰি লওক মই 2000 টকা বুলি কৈছোঁ, আৰু তেওঁলোকে ক'ব 4000। গতিকে এই যে 2000 টকা তেওঁলোকৰ মানে এটা ব্যৱসায় টাইপত মানে সোমাই গ'ল জেপত, তেনেকৈ মানে কি এতিয়া টকা ঘটাৰ কাৰণে একাংশ প্ৰাৰ্থী মানে কি হয়তো সোমাই গৈছে। আৰু বহুতে কি কৰি আছে, হোৱাটছআপ গ্ৰুপবিলাক খোলে, হোৱাটছআপ গ্ৰুপবিলাক খুলি কিন্তু তাত মানে কি NSO প্ৰাৰ্থীসকলক জইন হ'ব দিয়ে, আৰু জইন হবাই দি কিনে আৱেগিক কৰি চলাহী কথাৰে সুন্দৰ সুন্দৰ কথা কৈ টিচাৰৰ যিবিলাক গুণ সেইবিলাকৰ গুণৰ কথাবিলাক কৈ সুন্দৰ সুন্দৰ কথা কৈ মানে NSO প্ৰাৰ্থীসকলক আৱেগিক কৰি আছে। আৰু আৱেগিক কৰি পিছত শেষত কয় যে আমি বহি থাকিলে নহ'ব, কিবা কৰিলে নহ'ব, যে আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব লাগিব, আৰু ন্যায়ালয়ৰ দ্বাৰস্থ হ'লে আমি ভাল এটা সুযোগ পাম, নিজৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটৰ কাৰণে আমি যুঁজিব লাগিব। এনেকৈ বিভিন্ন আৱেগিক কৰি কিনে মানে কি পইচা ঘটাৰ এটা মানে কি বাট মুকলি কৰাৰ চেষ্টা একাংশই কৰি আছে, যিটো নেকি কাৰণে NSO প্ৰাৰ্থীসকলে সাৱধান হ'ব লাগিব। সকলোকে বিশ্বাস নকৰিব। মই কোৱা নাই যে আপোনালোকে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব নালাগে, ন্যায়ালয়ৰ দ্বাৰস্থ হওক। যদি আপোনালোকৰ প্ৰাপ্য যিখিনি আমাৰ অধিকাৰ, আপোনালোকৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটৰ কাৰণে আপোনালোকে যুঁজিব লাগিব, সেইটো আপোনালোকে নিশ্চয় কৰিব লাগিব, কাৰণ যিহেতু আপোনালোকে কষ্ট কৰি লৈছিল নিজৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখন। গতিকে তেনে ক্ষেত্ৰত যদি ইনভেলিড হৈ থাকে তেতিয়াহ'লে সেইটো নিশ্চয় দুখজনক বিষয়। কিন্তু এইটোৰ ক্ষেত্ৰত আপোনালোকে যথেষ্ট সাৱধান হ'ব লাগিব, যাতে আপোনালোকৰ সঞ্চিত ধন ভণ্ড মানুহে বা বদমাচিয়ে কৰি ইনকাম কৰিব নোৱাৰে বা আপোনাৰ জেপৰ পৰা লৈ যাব নোৱাৰে, সেইটো কিন্তু আপোনালোকে সাৱধান হ'ব লাগিব। এইটো মুহূৰ্তত আমি ভালদৰে জানো NSO প্ৰাৰ্থীসকল বহুত ইম'চনেল হৈ আছে, যাক যেনেকৈ মিঠা মিঠা কথাটো কয় সেইফালে মানে প্ৰাৰ্থীসকল গৈ আছে। এনেকুৱা কিছুমান প্ৰাৰ্থী সোমাই গৈছে যে যিসকলে মানে কি কৰে, হোৱাটছআপ গ্ৰুপবিলাক খুলি কিনে তাত মানে NSO প্ৰাৰ্থীসকলক জইন কৰাই ল'ব, য'ত 400, 500, 700লৈকে মানে কি তাত প্ৰাৰ্থী থাকিব, আৰু থকাৰ পিছত কিছুদিন মিটিং কৰি কিনে কি কৰিব, আৱেগিক কৰিব যে আপোনালোকৰ চাৰ্টিফিকেট মাৰ্কশ্বিটখনৰ কাৰণে আপোনালোকে বহি থাকিলে নহ'ব, যিহেতু চৰকাৰে গুৰুত্ব দিয়া নাই, গতিকে আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব লাগিব, আৰু ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কাৰণে আমি পেটিশ্যনাৰ হ'ব লাগিব, কিবা হ'ব লাগিব, আৰু যাৰ কাৰণে মানে কি ধৰি লওক 2000 টকা দিব লাগে, আপোনালোকে কিন্তু 4000 টকা পৰ্যন্ত 5000 টকা পৰ্যন্ত আপোনালোকে খুজি দিব পাৰে। গতিকে কোনে কৰে কি কৰে সেইটো আপোনালোকে নিশ্চয় বিবেচনা কৰিব। আৰু এইটো মুহূৰ্তত যিয়ে লিডাৰশ্বিপ ল'ব আপোনালোকৰ পৰা, যিহেতু মই NSOৰ প্ৰাৰ্থীসকলক ভালদৰে যিমান আছে আমি লগ পোৱা নাই, গতিকে NSOৰ সকলো প্ৰাৰ্থীলৈ মই এইখিনি ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে আপোনালোকৰ সঞ্চিত ধন, আৰু NSOৰ প্ৰাৰ্থীসকল যিহেতু প্ৰায়সংখ্যক প্ৰাৰ্থীয়ে বহুত দুখীয়া ঘৰৰ বা বহুত ব্যক্তিগত খণ্ডৰ ভিতৰত কাম কৰি কিবাকৈ চলি আছে, গতিকে এইসকল প্ৰাৰ্থীৰ যি সঞ্চিত ধন, সেই সঞ্চিত ধন কিন্তু একাংশই এতিয়া নিয়াৰ কাৰণে উঠি পৰি লাগি আছে। এই ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ নামত, কিবা হোৱাৰ নামত, যদি 1000 টকা লাগে বা 2000 টকা লাগে, কিন্তু আপোনালোকক বিচাৰিব 4000 টকা, 5000 টকা, আৰু 400জন 500জন প্ৰাৰ্থী বা 2000 টকাকৈ ৰৈ গ'লেও বা 1000 টকাকৈ ৰৈ গ'লে তেওঁলোকৰ এটা ভাল ইনকাম এটা চ'ৰ্চ হয়। গতিকে যিটো বিষয়ৰ পৰা আপোনালোকে নিজে সাৱধান থাকিব। আপোনালোকে ন্যায়ালয়ৰ দ্বাৰস্থ হয় নহয় সেইটো আপোনালোকৰ নিজৰ ব্যক্তিগত কথা, কিন্তু আপোনালোকে ন্যায়ালয়ৰ দ্বাৰস্থ হ'লেও যিয়ে লিড ল'ব সেই লিডাৰশ্বিপজনক আপোনালোকে অলপ জানি বুজি ল'ব, যাতে আপোনালোকৰ সঞ্চিত ধন অথলে নাযায়। বহুত কষ্ট কৰি আপোনালোকে এই টকা পইচাবোৰ ইনকাম কৰে। জানিব পাৰিছোঁ যে বহুত একাংশ প্ৰাৰ্থী, ইয়াৰ মুষ্টিমেয় বহুত সংখ্যক প্ৰাৰ্থীয়ে ব্যক্তিগত বিদ্যালয়খনত কাম কৰে, আৰু কাম কৰি কিবা ঘৰখন চলাই আছে বা ইনকাম চ'ৰ্চটো উলিয়াই আছে। আমি জানো যে ব্যক্তিগত খণ্ডৰ ভিতৰত কাম কৰি কেনেকৈ টকা ইনকাম কৰে সেইটো আমি ভালদৰে জানো, কিমান কষ্ট কৰিবলগীয়া হয়। তেনে ক্ষেত্ৰত একাংশৰ ঠিক মনৰ যে নিজৰ কথা চিন্তা কৰে সেনেকুৱা ব্যক্তি এতিয়া ওলাইছে। গতিকে এইসকল ব্যক্তিৰ পৰা আপোনালোকে সাৱধান থাকিব, যাতে আপোনালোকৰ টকা পইচাবোৰ অথলে নাযায়। 2000 টকা এনেই গ'লেও আপোনালোকে কিন্তু বহুত পইচা আপোনালোকৰ হাতৰ পৰা গুচি যাব, আৰু 400-500জন প্ৰাৰ্থীৰ পৰা 2000 টকাকেও যদি পায় সেই ভণ্ডবিলাকে, তেওঁলোকে কিন্তু এটা ভাল এটা ব্যৱসায় মানে তেওঁলোকৰ হ'ব। ইতিমধ্যে আমি জানিব পাৰিছোঁ। এইসকল ব্যক্তিৰ পৰা আপোনালোকে সাৱধান থাকিব। আপোনালোকে ন্যায়ালয়ৰ দ্বাৰস্থ হয় নহয় সেইটো আপোনালোকৰ ব্যক্তিগত কথা, জানি বুজি আপোনালোকে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব। যদি হয়, মই আপোনালোক হ'বও কোৱা নাই, নহ'বও কোৱা নাই, সেইটো আপোনালোকৰ ব্যক্তিগত কথা, কিন্তু যাৰ নেতৃত্বত হ'ব সেই নেতৃত্বজন কেনেকুৱা মানে কি মনৰ ব্যক্তিত্বধাৰী, সেই ব্যক্তিজনক আপোনালোকে ভালদৰে জানি বুজিয়ে আগবাঢ়িব, যাতে আপোনালোকৰ
টকাখিনি অথলে নাযায় আজি আপোনালোক ক'ব আজি আমাক 2000 টকা লাগিব কাইলৈ ক'ব 2000 টকা লাগিব এনেকৈ আপোনালোকক মানে সদায় আৱেগিক কৰি পইচা কিন্তু নিয়াৰ এটা বাট একাংশই মুকলি কৰাৰ কাৰণে চেষ্টা চলাই আছে যাৰ কাৰণে হোৱাটছআপ গ্ৰুপবিলাক বনাই আছে বনাই কিনে আৰু যিহেতু এনএছৰ বহুত সংখ্যক প্ৰাৰ্থী অসমতো আছে গতিকে এইসকল প্ৰাৰ্থীক যদি আৱেগিক কৰি তাত ব্যৱসায় কৰাৰ এটা মানে কি পথ বিচাৰি উলিয়াব পাৰে কিন্তু এইটো বহুত লাভান্বিত হ'ব সেইসকল প্ৰাৰ্থী যিসকলে মানে এনেকুৱা এটা মানে দুষ্ট চক্ৰৰ মানে কাম কৰি আছে গতিকে আপোনালোকে সাৱধান হ'ব মই যিখিনি জানিছোঁ আপোনালোক জনাব পাৰিছোঁ কাৰণ বুজি পাওঁ প্ৰাইভেট স্কুলত কাম কৰি বা এটা ব্যক্তিগত খণ্ডৰ কোম্পানীত কাম কৰি টকা ইনকাম কৰি কেনেকৈ ঘৰ মানে পোহপাল দিবলগীয়া হয় তাৰে মাজত এই বিপদৰ সময়তো যে কিছু একাংশ যাক মানে কি মানুহ বুলি মানে ক'ব লাজ লাগিছে আজি গতিকে এইসকল প্ৰাৰ্থীৰ পৰা আপোনালোকে সাৱধান থাকিব যাতে আপোনালোকৰ সঞ্চয়ৰ ধনখিনি অথলে নাযায় আৰু বহুতে বহুত কিবা কিবি কৰি থাকিব নিজৰ বিবেকেৰে মানে কথাখিনি বুজি ল'ব আৰু যাক বিশ্বাস কৰে সেইজন ব্যক্তিকো চালি জাৰি চাব যাতে আপোনাৰ টকাখিনি এনে নাযায় এইটো সময়ত বহুতো মানে কি আপোনাক জ্ঞান দিব টিচাৰ হোৱাৰ গুণ দিব কিবা কিবি গুণ দিব আপোনাৰ চাৰ্টিফিকেটখনে অমুক কৰিব লাগিব ভোগ কৰিব লাগিব কিবা কিবি নানান ধৰণৰ বিভিন্ন জ্ঞান দিব কিন্তু সেই জ্ঞানৰ যিজন ব্যক্তি দিব সেইজন আপোনালোকে ভালদৰে বুজি ল'ব আৰু যাৰ কাৰণে যদি আপুনি বিশ্বাস কৰি আগবাঢ়ে কিন্তু আপোনালোকৰ সেই সঞ্চিত ধন কিন্তু অথলে যাব গতিকে এই ক্ষেত্ৰত আপোনালোকক সাৱধানবাণী কৰি দিলোঁ নিজৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটৰ কাৰণে যুঁজক সেইটো আপোনালোকৰ ব্যক্তিগত কথা ন্যায়ালয়ৰ দ্বাৰস্থ হয় নহয় সেইটো আপোনালোকৰ ব্যক্তিগত কথা কিন্তু টকা দিওঁতে আপোনালোকে সাৱধান হ'ব যাতে আপোনাৰ টকাখিনি এনে নাযায় ইতিমধ্যে তেনেকুৱা প্ৰক্ৰিয়া চলিছে আৰু সেই প্ৰক্ৰিয়াৰ পৰা যাতে আৰু ভিডিঅ'টো কিন্তু আপোনালোকে শ্বেয়াৰ কৰিব যাতে স্পেচিয়েলি এনএছৰ প্ৰাৰ্থীসকল এই দুষ্ট চক্ৰৰ পৰা আঁতৰি আহিব পাৰে এইকাৰণে বনাইছোঁ যে বুজি পাওঁ টকা পইচা আজিৰ যুগত ইনকাম কৰাটো কিমান কঠিন 1000 টকা 2000 টকা বুলি কোনো কথা 1 টকা ইনকাম কৰিব লগা হ'লে আজিৰ তাৰিখত বহুত যদি আপুনি সৎ পথত থাকি ইনকাম কৰে সেইটো কিন্তু বহুত কষ্ট কৰি ইনকাম কৰিবলগীয়া হয় গতিকে সাৱধান হ'ব এনএছৰ প্ৰাৰ্থীসকল আপোনালোকৰ ইন ফিউচাৰত কি কৰে কি নকৰে সেইটো আপোনালোকে নিজে বিবেচনা কৰিব কিন্তু যাৰ নেতৃত্বত আগবাঢ়ে সেইজন ব্যক্তিৰ আপোনালোকে অলপ জানি বুজি ল'ব আৰু যিমান হোৱাটছআপ গ্ৰুপ খুলি পৰাপক্ষত আপোনালোক আঁতৰি থাকিব যিমান পাৰে এটা বা দুটা থাকিব পাৰিব সেইটো থাকে আপোনালোকৰ কথা কিন্তু বহুতে বহুত হোৱাটছআপ গ্ৰুপ খুলি কিনে আপোনালোক আৱেগিক কৰি কিনে আপোনালোক ক'ব আমি অমুক কৰিব লাগিব ভোগ কৰিব লাগিব তাৰ কাৰণে আমাক পইচা লাগিব কিবা লাগিব য'ত 1000 টকা হয় আপোনালোক 3000 টকা বুলি ক'ব পাৰে 2000 টকা বুলি ক'ব পাৰে 200জন প্ৰাৰ্থীৰ পৰা 2000 টকাকৈ ৰৈ গ'লে বহুত পইচা ইনকাম হয় গতিকে বৰ্তমান যুগটো আপোনালোকে কাক বিশ্বাস কৰিব গতিকে যাক বিশ্বাস কৰে আপোনালোকে চালি জাৰি চাব যিটো খবৰ আমি জানিব পাৰি বহুত দুখ লাগিছে আৰু এনেকুৱা কৰিব নাপায় যে এনএছৰ প্ৰাৰ্থীসকল নিজৰ চাৰ্টিফিকেট মাৰ্কশ্বিটৰ কাৰণে বহুত হতাশাত ভুগিছে আৰু তাৰে ক্ষেত্ৰত যদি এনেকুৱা ব্লেকমেইল কৰে বা কিবা কৰে ইনকাম কৰাৰ পথ বাছি লয় এনএছৰ প্ৰাৰ্থীসকলৰ পৰাই সেইটো সেইসকল ব্যক্তিয়ে আমি কি বুলি পৰিচয় দিম নিজৰে দুখ লাগিছে গতিকে সাৱধান থাকিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যাতে দুষ্ট চক্ৰৰ পৰা আপোনালোকে ছেফ হৈ থাকে সেইটো বিবেচনা কৰিব গতিকে কি ক'ম বেয়া লাগে এইবিলাক কথা শুনি থাকিলে আৰু হোৱাটছআপ গ্ৰুপবিলাকৰ পৰা আপোনালোকে আঁতৰি থাকিব বচা যাক বিশ্বাস কৰে তেনেকুৱা গ্ৰুপতে থাকিব আৰু ন্যায়ালয়ৰ দ্বাৰস্থ যদি হয় সেই ব্যক্তিবিলাকক আপোনালোকে জানি ল'ব ধৰি লওক 1000 টকাকৈ লাগিল বা 2000 টকাকৈ লাগিল যদি আপোনালোক কয় 4000 টকা লাগিব 5000 টকা লাগিব আমি পিটিশ্যনত নহ'লে আমাৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট অথলে যাব তেনেকুৱা ধৰণৰ আপোনালোকক আৱেগ কৰি তুলিব গতিকে বিভিন্ন পন্থাৰে আপোনালোকক আৱেগিক কৰিব আৰু তেতিয়া আপোনালোকে হয়তো যিহেতু নিজৰ চাৰ্টিফিকেট মাৰ্কশ্বিটৰ কাৰণে আপোনালোক আৱেগিক হৈ আছে গতিকে আজি আপোনালোক আৱেগিক হৈ আপোনালোকে সহযোগ কৰিব কিন্তু আপোনালোকৰ এই টকা পইচাখিনি লৈ ল'ব 2000 টকা 4000 টকা ল'ব 5000 টকা ল'ব গতিকে এনেকৈ কিন্তু এটা ব্যৱসায় এবাৰ বহুতে নিজৰ ইনকামটো কৰাৰ কাৰণে চেষ্টা চলাই আছে গতিকে নিজে সাৱধান থাকক আনকো সাৱধান কৰক আপোনালোকে ন্যায়ালয়ৰ দ্বাৰস্থ হয় সেইটো আপোনালোকৰ ব্যক্তিগত কথা যদি ন্যায়ালয়ৰ দ্বাৰস্থ নহয় সেইটো ব্যক্তিগত কথা যদি হয় যাৰ নেতৃত্বত যাব তেওঁক জানি লওক বুজি লওক আৰু যদি নাযায় সেইটো আপোনালোকৰ কথা আৰু যাৰ নেতৃত্বত যাব আপোনালোকে সাৱধান থাকিব পইচা যাতে আপোনালোকৰ পৰা অথলে নাযায় আৰু কিছুমান এনেকুৱাও হৈছে যে নিজে মানে কি লিডাৰশ্বিপ ল'ব লৈ কিনে কিবা কৰিম পইচা ইনকাম কৰে
গতিকে সাৱধান থাকিব এতিয়াৰে পৰা আপোনালোকক নিজৰ যিহেতু এনআৰএছৰ প্ৰাৰ্থীৰ আৱেগ বুজি পাওঁ গতিকে এই আৱেগৰ সময়ত যিসকলে খেলা খেলিব বিচাৰে তেওঁলোকক আমি ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ প্লিজ এনেকুৱা নকৰিব এনআৰএছৰ প্ৰাৰ্থীসকলক বহুত দুখৰ আছে তেওঁলোক বহুত কষ্ট কৰি এই চাৰ্টিফিকেট মাৰ্কশ্বিটখন লৈছিল যাৰ পৰিণতিত আজি তেওঁলোকে যদি চাকৰি পাব লাগিছিল একাংশ প্ৰাৰ্থী কিন্তু এইবাৰ চাকৰি পোৱাটো নিশ্চিত আছিল এনআৰএছৰ প্ৰাৰ্থীসকল কিন্তু এনে ক্ষেত্ৰত চাকৰি নোপোৱাৰ বেদনা চাৰ্টিফিকেট মাৰ্কশ্বিট মানে কি সমপৰ্যায়ৰ নহয় সেইটো এটা দুখ তেনেক্ষেত্ৰত আৰু একাংশই লাগি পৰিছে যে তেওঁলোকৰ পৰা আকৌ পইচা ইনকাম কৰাৰ কি মানে মানুহ বুলি পৰিচয় দিম নে কি বুলি পৰিচয় দিম গতিকে সাৱধান থাকিব এনআৰএছৰ প্ৰাৰ্থীসকল আপোনালোকে কি কৰে কি নকৰে সেইটো আপোনাৰ ব্যক্তিগত কথা কিন্তু টকা পইচাৰ ক্ষেত্ৰত আপোনালোকে বহুত সাৱধান থাকিব আৰু যাৰ নেতৃত্বত আগবাঢ়িব সেই ব্যক্তিজনক আমাৰ ভালদৰে জানি ল'ব আৰু হোৱাটছআপ গ্ৰুপবিলাকৰ পৰা আপোনালোকে পাৰাপক্ষত আঁতৰি থাকিব কিন্তু হোৱাটছআপ গ্ৰুপটো এতিয়া মেইন হৈ পৰিছে হোৱাটছআপ গ্ৰুপৰ পৰা আপোনালোকে ইম'চনেল কৰি থাকে গুগল মিট কৰিব কিবা কৰিব কাৰোবাৰ লগত যোগাযোগ কৰা বুলিও ক'ব কিবা কৰিব কৰি আপোনালোকৰ পৰা কিন্তু টকা সৰকাৰ এটা বাট উপক্ৰম কৰি আছে ইয়াত বিভিন্ন মানুহ সোমাই গৈছে এনআৰএছৰ মানে আৱেগটো বুজি পাইছে তেওঁলোকে যিকোনো পৰ্যায়ত মানে চাৰ্টিফিকেটখন ভেলিড কৰিব বিচাৰে তেনেকৈ কিন্তু পইচা ইনকাম কৰাৰ এনআৰএছৰ প্ৰাৰ্থীসকলৰ এটা বাট মুকলি হোৱা বুলি আমি ক'ব পাৰোঁ গতিকে এইসকল প্ৰাৰ্থীৰ পৰা আপোনালোকে সাৱধান থাকিব এইখিনিয়ে ক'লোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আপোনালোকক নিশ্চয় জনাম যে সত্য কি ভুল কি চব জনাই থাকি আপোনালোকে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু শেষত এইটো কৈছে আপোনালোকে যিয়ে ভিডিঅ'টো চাই শ্বেয়াৰ কৰিব নাপাহৰিব যিসকল প্ৰাৰ্থী বহুত মানে কি এনেকুৱা ভিতৰুৱা অঞ্চলৰ মানে কি প্ৰাৰ্থী আছে এনআৰএছৰ যেনেকৈ এইবিলাক খবৰে গম নাপায় তেওঁলোকক এটা ফোন কৰিলেই যে আমি কিবা কিবি কৰিব বিচাৰিছোঁ আপোনালোক ইমান টকা দিয়ক তেনেকৈ ক'লেই মানে পইচা দিয়া প্ৰাৰ্থী আছে গতিকে সেইসকল প্ৰাৰ্থীক আপোনালোকে সজাগ কৰক নিজেও সজাগ থাকক আৰু আনকো সজাগ কৰাৰ কাৰণে চেষ্টা কৰক নহ'লে কিন্তু এই একাংশ দুষ্ট চক্ৰ সোমাই গৈছে গৈ কিনে পইচা ইনকাম কৰা এটা মানে বাট মুকলি কৰি মানে সুযোগ চাই আছে গতিকে সাৱধান থাকক এইখিনিয়ে ধন্যবাদ জয় অসম